বন্ধুসকল আজি ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি বস্তু এটা কামত মানে হাতত লৈছোঁ, সেই হাতত লোৱা কামখিনি মানে কৰাই আছোঁ এতিয়া কৰি আছোঁ। মই আপোনালোকক দেখুৱাম। তাৰপিছত তেতিয়ালৈকে চাওক আপোনালোকে মোৰ মানে পিছফালে আমাৰ ঘৰৰ বাৰীৰ পিছফালে মোৰ ভিডিঅ' দেখিব পাইছে। আপোনাৰ মোৰ পিছফালে আছে বাঁহৰ গছ। এই গছকেইজোপা দেখিছে, এই বাঁহৰ গছজোপাই আপোনালোকে ইয়াত বহুত ধুনীয়া ধুনীয়া কাম কৰিব পাৰিব, মানে ডেক'ৰেশ্যনৰ কাম কৰিব পাৰিব ধুনীয়া ধুনীয়া। তাৰপিছতে ইয়াত আপুনি চফা ছেট বনাব পাৰিব। আৰু ইন ফিউচাৰ মই চফা ছেট বনাম বুলি ভাবি থৈছোঁ এই বাঁহখিনি, কাৰণ তাৰ মিস্ত্ৰী অলপ বেলেগ টাইপৰ লাগে। বাঁহৰ কাম কৰা, কাঠৰ কাম কৰা মিস্ত্ৰী বহুতেই আছে, কিন্তু বাঁহৰ কাম কৰা মিস্ত্ৰী মানে অলপ কম আছে। সেইকাৰণে নাহৰকটীয়াৰ পৰা আনিব লাগিব, আৰু নাহৰকটীয়াত এনেকুৱা ভাল মিস্ত্ৰী আছে। আৰু এইফালে দেখিব পাইছে আমাৰ ঘৰৰ পিছফালে বাৰীখন এনেকৈ দেখাইছোঁ, মই 360 দেখাই দিছোঁ আপোনালোকক। আৰু কি কামটো কৰি আছে এতিয়া মই সেইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। তাৰপিছত আৰু এটা বস্তু আছে, সেই বস্তুটো আপোনালোকক দেখুৱাম। তাৰ আগতে কৈ লওঁ, হাই হেল্ল' ৱেলকাম বেক টু নিউ এপিছড অফ নিখিল ব্লগ আল্টিমেট। আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল দেখিব পাইছে এনেকৈ আপোনাৰ মাটিখিনি মানে প্ৰথমে গাঁত খন্দা হৈছে, তাৰপিছত মাটিখিনি এনেকৈ উলিয়াই লোৱা হৈছে। আৰু এই মাটিখিনি এনেকৈ গুড়া গুড়া কৰি আপোনালোকে গম পাইছে কিজান কি কৰিব ওলাইছোঁ। যদি নাপায় গম পোৱা নাই, তথাপিও মই আপোনালোকক দেখুৱাই দিম। ইয়াত দেখিছে মাটিখিনি এনেকৈ মিহি কৰিছে, মিহি কৰি ইয়াত এতিয়া এনেকৈ আপোনাৰ এইফালে দেখিব পাইছে গোবৰ আনি থোৱা হৈছে। এই গোবৰখিনি মিলাব। গোবৰখিনি মিলোৱাৰ পাছত এইফালে দেখিব পাইছে, আপোনালোকক দেখাই দিছোঁ, এইখিনি ঢেৰ আছে আপোনাৰ চিমেণ্টৰ বেগ। এই চিমেণ্টৰ বেগখিনি দেখি হয়তো আপোনালোকে আন্দাজ কৰিব পাৰিছে কি কামৰ কাৰণে এইখিনি ইউজ কৰিম এতিয়া। এইফালে দেখিব পাইছে, মই দেখুৱাই আছোঁ আপোনালোকক অলপ পাছত। এইখিনি দেখি আছে এনেকৈ মাটি মিলাই আছে ভাইটি দুটাই। তাৰপিছতে এতিয়া এইফালে দেখাই দিছোঁ আপোনালোকক চাওক, এয়া এনেকৈ বস্তাত এনেকৈ মাটি গোবৰ মিলাই এনেকৈ সুমুৱাই থোৱা হৈছে। আপোনালোকে দেখিব পাইছে ইয়াত কি কৰিব লৈছোঁ। আৰু যদি গম পোৱা নাই তেনেহ'লে মই কৈ দিছোঁ আপোনালোকক, ইয়াত এনেকৈ এইখিনি আপোনাৰ বস্তাত মাটি সুমুৱাই এনেকৈ আপোনাৰ মানে বনোৱা হৈছে বস্তুখিনি। আৰু এইখিনি কৰাৰ পাছত এনেকৈ ইয়াত আপোনাৰ ভোট জলকীয়া ৰোৱা হ'ব। ভোট জলকীয়া এনেকৈ বস্তাত ৰুলে বহুত ভাল হয়, কাৰণ ভোট জলকীয়াত বেছি আপোনাৰ পানীৰ দৰকাৰ নাই, ছাঁহৰ জেগাত দৰকাৰ নাই, অলপ ৰ'দৰ জেগা হ'ব লাগিব, আৰু বেছি সাৰো দিব নালাগে ভোট জলকীয়াত। আৰু বলক তেনেহ'লে এতিয়া এইখিনি আপোনালোকক দেখুৱাই দিছোঁ, আৰু পাছলৈ দেখাই থাকিম কেনেকৈ পুলিখিনি ৰুম, কি কৰিম, ক'ৰ পৰা আনিম পুলি, আৰু য'ৰ পৰা পুলিখিনি আনিম সেই পুলিখিনি আমাৰ ইয়াত মানে 3.5 টকাকৈ পৰিব। আৰু আপোনালোকে জনাব আপোনালোকৰ ফালে যদি ভোট জলকীয়া এনেকৈ ৰোৱা হৈছে তেনেহ'লে আপোনালোকৰ তাত পুলি কেইটকাকৈ পৰে। এতিয়া মানে আপোনাৰ বেষ্ট টাইম হয়, বা ভোট জলকীয়া পুলি ৰোৱাৰ বেষ্ট টাইম হৈছে এই টাইমটোৱে, ডিচেম্বৰ লাষ্টত ফেব্ৰুৱাৰী মাহত ইয়াৰ প্ৰথম মানে ফলটো ওলাব। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা অলপ আনকমন কাম কৰিব লাগে, যিটো কাম আজিলৈকে কৰা নাই সেই কামটো মই কৰিব লৈছোঁ। পাছলৈ আপোনালোকক ভিডিঅ'ত দেখাই থাকিম যে পুলিখিনি কেনেকুৱা হৈছে, ইয়াৰ পৰা ফল লাগিছে নে নাই লগা, গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু বন্ধুসকল এনেকৈ বস্তাত মানে মাটিখিনি সোমোৱাৰ পাছত ইয়াত অলপ পানী দি মাটিখিনি অলপ বহিব দিব লাগিব, আৰু যাতে পানীখিনি ৰৈ নাযায় তাৰ কাৰণে বস্তাটোৰ তলত এটা এটা ফুটা কৰি দিব। যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। আৰু ইয়াত এতিয়া দেখিব পাইছে ইয়াত আপোনাৰ 12টামান বেগ হৈছে টোটেল। ইয়াত মই 100টা বেগ বনাম, 100টা বেগ বনোৱা হৈছে, 100টা পুলি ৰুম। 100টা পুলিত কেইটা বাচে নাজানো, কি হ'ব নাজানো, কিন্তু কৰিছোঁ হাতত। আপোনালোকে আশীৰ্বাদ কৰিব যে বস্তুখিনি ভালকৈ আগবাঢ়ি যায় কামখিনি, আৰু পুলিখিনি যদি বাচে তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব, আৰু যাতে মোৰ যোনটো মই নতুনকৈ কামটো হাতত লৈছোঁ সেই কামটোত মই ছাকচেছ হ'ব পাৰোঁ। The next day. বন্ধুসকল দেখিব পাইছে মোৰ পিছফালে এফালে দেখিব পাইছে চব্জি বাৰী আছে। মই চব্জি বাৰীত আহিছোঁ। তাৰপিছতে ইয়াত মানে আপোনালোকে দেখিছে মই বেগ চিমেণ্টৰ বস্তাত মানে মাটি ভৰাইছিলোঁ বেগবিলাকত, আৰু সেই বেগবিলাকৰ কাৰণে এতিয়া মানে ভোট জলকীয়া ল'বলৈ আহিছোঁ। আপোনালোকে ভোট জলকীয়া পুলি ল'বলৈ আহিছোঁ একচুৱেলি। দেখিব পাইছে এতিয়া মই আপোনাক দেখাম বাৰীখনত কি কি মানে শাক চব্জি আছে, আৰু ইয়াত লগাইছে কেনেকৈ, আৰু মই ঘৰত গৈ কেনেকৈ ভোট জলকীয়া পুলিখিনি লগাম সেই পুলিখিনিও দেখাম। আৰু মোৰ লগত আহিছে এতিয়া এফালে দেখিব পাইছে আদিল আছে, আদিলক লগত লৈ আহিছোঁ। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ চাব পুলিখিনি। দেখিব পাইছে ভোট জলকীয়া এনেকৈ লগাইছে আগতীয়াকৈ হ'ব এইখিনি। আৰু দেখিব পাইছে এনেকৈ বেড বনাই থৈছে, বেডবিলাকতো ভোট জলকীয়া পুলি দিয়া আছে। সেইফালে লাই শাক দিয়া হৈছে, দেখিব পাইছে লাই শাক এনেকৈ লাইন কি কৰিছে ডাঙৰ হৈ গৈছে। এইফালে দেখিব পাইছে ভোট জলকীয়া আছে চবফালে, জলকীয়া, বেঙেনা, লাই শাক, এইফালে ভোট জলকীয়াৰ পুলি গোটেইখিনি আছে। আৰু সেইফালে দেখিব পাইছে ভোট জলকীয়া পুলি উঠাইছে। মই ল'বলৈ আহিছোঁ, মানে মই 200 পুলি লৈ যাম এতিয়া। 200 পুলি মই লগাম, কেনেকৈ আপোনালোকক দেখাম বস্তাবিলাকত। দেখি পাইছে বন্ধুসকল এনেকৈ ভোট জলকীয়া লাগি আছে। তাৰপিছত দেখাই দিছোঁ কেনেকৈ ফল লাগি আছে, আৰু এইখিনি কেইদিনমান পাছত পকিবই। পকিলে বিকিব পৰা অৱস্থা আহি যাব, বিকিব পাৰিব। আৰু দেখাই আছোঁ আপোনালোকক
এইফালে দেখিব পাই আছে এয়া চব ভোট জলকীয়া লাগি আছে এতিয়া কেঁচা আছে বৰ্তমান আৰু কেইদিনমান পাছত পকিব পুৰঠ হৈ এইখিনি বিকিব পৰা অৱস্থা হ'ব আৰু ভোট জলকীয়া জানেই আপোনালোকে দামখিনি বহুত পোৱা যায় এতিয়া বৰ্তমান দাম অলপ কমি আছে কিন্তু ফেব্ৰুৱাৰী মাহত ইয়াৰ দামটো বহুত বাঢ়ি যায় ফেব্ৰুৱাৰী মাহত কেজি আপোনাৰ 1000 টকামান হৈ যায়গৈ 1800 টকা হৈ যায় চাব পাৰিছে ইয়াতো আমি জলকীয়া পুলি ৰুইছোঁ আৰু এনেকুৱা জেওৰা দিয়া হৈছে যে ছাগল নাখায় বুলি আৰু ইয়াতো এনেকুৱা ৰোৱা হৈছে এইটো জলকীয়া পুলিয়েই আৰু এইটো চাৰিপিনেও ইয়াত জেওৰা আছে ছাগল নাখায় বুলি ভোট জলকীয়া পুলি এনেকৈ বেগ চব দেখা যায় বেগবিলাক এনেকৈ থৈ লৈছোঁ আৰু দুটা পুলি এনেকৈ পেলাই লৈছোঁ মানে দুটা পুলি ইয়াত দি লৈছোঁ এতিয়া এয়া দেখিব পাইছে ভোট জলকীয়া পুলি এইখিনি দুটা এনেকৈ দি লৈছোঁ তাৰপিছত ৰুই দিম ৰোৱাৰ পাছত ইয়াত পানী দি দিম আৰু দেখিব পাইছে আপোনালোকে বেগখিনি দেখাই দিব এতিয়া আজিলৈ কেনেকৈ থৈছোঁ আমি এনেকৈ ঘৰৰ ৪২ ফুটত আপোনালোকে এনেকৈ কৰিব পাৰে কম খৰচতে আৰু দেখিব পাইছে কম খৰচত কৰিব পাৰিব এনেকৈ ভোট জলকীয়াখিনি ভোট জলকীয়া পুলি এনেকৈ দুটাকৈ এটা বেগত ৰুইছোঁ মানে দুটাকৈ ৰুলে এটা যদি যাব তেনেকৈ মানে ৰোৱা হৈছে অলপ ৰুই এনেকৈ অলপ টাইট কৰি এৰিব যাতে গুড়িটো ফিৰিব নালাগে ৰোৱাৰ পাছত এতিয়া আমি পানী চানি দিম আৰু বাকীখিনি আপোনালোকক যেতিয়া গছখিনি ধুনীয়াকৈ হ'ব তেতিয়া বন্ধুসকল দেখিব পাইছে পুলি ৰুই আছোঁ ফেন চেন বেল চেল মৰা নাই আৰু জিমত মানে গৈ আছোঁ ন অলপ ৱেইটটো লছ হৈছে মানে ৱেইটটো কমিছে সেইটো কাৰণে ফেন চেন পূৰা খুলি গৈছে দেখি তেনেকৈ কাম কৰি আছোঁ আৰু উপায় নাই এতিয়া গা ধুম তাৰপিছত আকৌ জিমলৈ যাবলৈ হ'বই চাই পাইছে ইয়াত কিমান বস্তা আছিলে এতিয়া কিমান সিহঁতি লৈ গৈ কম কৰিলে এতিয়া তাত লগাই আছে বৰ্তমান আৰু ইয়াত বস্তা বনোৱা হ'ব এতিয়াৰ পৰা আমাৰ পুলিটো পানী শুকি আছিলে কাৰণে আমি এতিয়া সেইবিলাকক ৰুই দিছোঁ এতিয়া চাব পাৰিছে কিমান কম হৈ গ'ল বস্তাবিলাক পাইছে ইয়াত সিহঁতি কিমান মেহনত দি আমাৰ কামটো কৰি আছে আমাক বহুত ভাল লাগিছে এনেকুৱা সিহঁতক চাই দুটাই ভাল ল'ৰা ভাল যে ঘৰৰ পৰা এইটো ইয়াত কামটো এতিয়া চলি আছে এইটো এনেকুৱা নোৱা এইটো আমাৰ কামটো এনেকৈ চলি আছে আৰু এতিয়া গধূলি হ'লে এতিয়া আমাক সোনকালে কাম কৰিব লাগে তেনেকুৱাই কামটো চলি আছে এতিয়া গুটকা খাই এইটো কেনেকুৱা হৈ আছে বন্ধুসকল যোৱাকালি ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰিব নোৱাৰিলোঁ ভিডিঅ'টো আজি শেষ কৰিব লৈছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ ভিজিট কৰা সকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি টিল দেন টেক কেয়াৰ বাই বাই জয় আই অসম